আৰু যে মই একদম জলি পকি একদম কিবা হৈ গৈছেগে দেই আমাৰ ছোৱালীজনী বিয়া হ'ল বিয়াখন পাতিব খুজি পেলাই হেৰি চৰকাৰে হেনো আকৌ তুলনি বিয়া পাতিবলৈ ডাঙৰকে নিদিয়ে সেইটো নহ'ব নহয় 10 টোমত মই চুনচুনি জীয়েকক মিনতী জীয়েকক খুইদেউ জীয়েকক ৰদালি জীয়েকক ফুচি জীয়েকক হাজাৰ টকা বস্তু দি থৈছিলোঁ বোলো মোৰ ছোৱালী বিয়া হ'লে তাহাঁতি বস্তু ভাল ঘূৰাই দিব এতিয়া বাপেকে মোৰ ছোৱালী বিয়া হ'ল এতিয়া তাহাঁতি বস্তু ক'ৰ পৰা দিব বিয়াই পাতিবলৈ নিদিয়ে মই সেইটো নহ'ব পুলিচে নিলেও নিব চৰকাৰে নিবা মোক ডিঙি কাটিলেও কাটিব মই মুঠতে বিয়া পাতিমেই আই তাহাঁতি নহ'লে খাই যাব নহয় বৰ বিয়া দিবলৈ পাওঁ নে কি ঠিক আজিকালি ছোৱালী যিহে ল'ৰা পাগল নহয় মোৰ এজনী মোৰ নিচিনা হ'ল একেবাৰে সেইজনী 8 9ত পঢ়ি থাকোঁতে কাৰোবালৈ গুচি যাব মোৰ বস্তুবোৰ লোকক দিয়া ঘূৰাই বুলি পাওঁ চুনচুনি চল যাওঁ তাহে কিবা এটা উপায় দিব নেকি ঠিক নাই চৰকাৰে যে কেতিয়াবা কিছুমান আঁচনি উলিয়াই সঁচাকৈ একদম ভালৰ কাৰণে উলিয়াই দেই এতিয়া সেই মনালিছা জীয়েকৰ বিয়া হ'ল এতিয়া মোৰ ছোৱালীজনী তুলনি বিয়াত তাই সেই সোণৰ আঙুঠি এটা দিছিলে এতিয়া আকৌ তাই জীয়েকক বিয়া পাতিব নোৱাৰে নহয় চৰকাৰে সেই তুলনি বিয়া বন্ধ কৰিলে নহয় বেলেগ ভাল পাইছোঁ মোৰ যে সেই 8-10 হাজাৰ টকা একদম প্ৰফিটত থাকিলে দেই চৰকাৰে এনেকুৱা আঁচনিবোৰ মাজে মাজে উলিয়াই থাকিলে ভালেই লাগে খৰচো কমি থাকে এই চাগে ভালেই পাইছে তাই জীয়েকৰ বিয়াত মই আঙুঠি দিছিল নহয় তাইক বোলো মই সেই ডাঙৰ তই বোলে আঙুঠিটা ঘূৰাই দিবি ধুনীয়াকৈ পাতি কথা একদম থৈ দিছিলোঁ কিন্তু এতিয়া তাই খবৰ এটা ল'বলৈ যোৱা নাই তাইও চাগে গম পালে নি বাৰু বিয়া যে বন্ধ কৰিছে ভালেই পাইছে চাগে এইটো কথা নহ'ব নহয় তই মুঠতে মোক আঙুঠি দিবই লাগিব এই ক'ত আছিলোঁ চা হৈজনী চোতাল খাই দেখুৱাইছে ঐ ক'লে যাওঁ আছোঁ সৌজনীচোন এইফালে কাওকে আহিছে বোলে য'তে ৰাতি হয় ততে বোলে পাকঘৰলৈ ভয় যাওঁ দেই তাখন খাই পেলাই ভিতৰত সোমাই থাকোঁতো ছোৱালী ক'ত গৈছে তই আহিছ তই অহা দেখি মই চকীখন আনিবলৈ গৈছিলোঁ আকৌ পটককৈ আনিবলৈ গৈছে মই দেখা নাই তাই ইমান ধুনীয়াকৈ চোতালখন খাই আছে যাহা সেইখিনি মই তোৰ মাতটো লগালোঁ তাই সাউতকৈ ধৰিছে নহয় তোৰ মাতটো শুনি পেলাই চকী এখন আনিবলৈ গৈছিলোঁ আকৌ নহ'লে আকৌ কবি নহয় চুনচুনীহঁতৰ ঘৰলৈ গ'লো চকীখনত বহিবলৈও নিদিলে চুনচুনী কথা এটা কম বেয়া নাপাবি দেই তোৰ ভৰি নখোৱাৰ পৰা মূৰৰ চুলিলৈকে মই চিনি পাওঁ মোৰ ছোৱালী বিয়া হ'ল তই পাক এটা মৰা নাই কেলৈ মাৰিবি তোৰ জীয়াৰৰ বিয়া যে মই আঙুঠি দিছিলোঁ তৌতো মোক এটা ঘূৰাই দিয়া কথা আছিলে পাহৰিলি দেই তই সেইবোৰ বিয়া বাৰৰ কথা এতিয়া চিন্তা নকৰিবি গম পাইছনে চৰকাৰে সেইবোৰ আঁচনি উলিয়াইছে তুলনি বিয়া বন্ধ কৰিলে তই এতিয়া সেইখন সেই বিয়া পাতিব নালাগে গৈ পেলাই ৰঙাঘৰ ভাত খাবগৈ লাগিব সেইটো নহ'ব নহয় মই বিয়া নাপাতো কি হ'ল তোক মিনতী খুইদেউ ৰদালি ফুচি গোটেইকেইজনীকে মই ভাত এসাঁজ খুৱাম নহয় এই খাবলৈ যাওঁতে মোৰ ছোৱালী তাহাঁতি মই যে দিছিলোঁ বস্তুকেইটা ঘূৰাই দিব লাগিব চব কথা বাদ দি পেলাই কাম এটা কৰোঁ কাইলৈ ওলাবি ওলাবি এই গাঁওবুঢ়াৰ ওচৰত আমি লিখাই আনিমগৈ আকৌ পুলিচৰ ওচৰত লিখাই আনিমগৈ কোনে পাতিম বিয়াখন সেইবোৰ কৰিলেও তোক বিয়া পাতিবলৈ নিদিয়ে তই সেইবোৰ কৰিব নালাগে এনে টাইমটো তোৰ লছে হ'ব গম পাৱ নে ধৰি ছোৱালীজনীৰ ওচৰত কিবা এটা কৰি পঢ়ি থাকিবি তাইৰ ওচৰতে কিবা কিবি শিকাবি এতিয়া ডাঙৰ হ'লে কি কৰিব লাগে কি কৰিব নালাগে সেইবোৰ কথা শিকাবিগৈ আকৌ তাই সেইবোৰ এনেই চৰকাৰৰ ওচৰলৈ গৈ পেলাই বা পুলিচৰ ওচৰলৈ গৈ পেলাই তই কি লাভটো হ'ব একো লাভ নহয় বিয়া চিয়া পাতিব নোৱাৰ মোৰ ছোৱালী বিয়া পাতিবলৈ বোলে নিদিয়ে নেকান্দিবি তুলনি বিয়াহে হৈছে বৰ বিয়াখন ডাঙৰকৈ পাতিবি গণেশকে দিম দে মোৰ ছোৱালী কয় বৰ বিয়া পাতিবলৈ নাপাওঁ মোৰ চৰিত্ৰই পালে তাই কয় 8 পলাই গুচি যাব মই গম নাপাওঁ চা তই বা ডাঙৰ আঙুঠি নালাগে অকণমানি আঙুঠি একে দিবি মোৰ বিয়াখন পাতি দিয়া ক না বল তেনেহ'লে গাঁওবুঢ়াৰ চপা গাঁওবুঢ়া দেউতাই যদি কিবা এটা অনুমতি দিয়ে তেতিয়াহ'লে বিয়াখন পাতিব পাৰিবি নহ'লে নোৱাৰ বল পাতিমেই বিয়া মই গাঁওবুঢ়া দেউতাক ঘৈণীয়েক লৈ বস্তুটো ক'ত যায় আপুনি মই অলপ এইটোপা কাম এটা আছে গৈ আহোঁগৈ আপোনাৰ ঘৰলৈকে ওলাইছিলোঁ ভালেই হ'ল আপুনি বোলে ডিউটিটো আপুনি ল'লে বোলে গাঁওবুঢ়া দেউতাৰ ডিউটিটো তাকে এতিয়া বাইদেউৰ ওচৰতে বাইদেউ শুনকচোন মোৰ মানে ছোৱালীজনী তুলনি বিয়া হ'ল পাতিবলৈ নিদিয়ে গম পাইছেনে হেৰি নহয় কিবা কাগজ এখনকে লিখি দিয়কচোন আপুনি পাতিব পাৰিম বুলি মই মই কেতিয়াও নোৱাৰো দেই কাৰণ এইবোৰ চৰকাৰে কেতিয়াও অনুমতি নিদিয়ে মই ক'লে আকৌ নুশুনে গম পায়নে এই নহয় আপুনি বুজি পোৱা নাই এই পাতিবলৈ আপুনি কিবা এটা কৰি হেৰি কৰক মই বেছি মানুহ নামাতো নহয় মাত্ৰ মানুহ মই 6 জনী মাতিম এই 6 জনী মাতিম মানে 6 জনী মাতিলেও নোৱাৰে বাইদেউতা ক'লে বুজি পালি নহয় এতিয়া পুলিচৰ ওচৰলৈ গ'লেওতো লাভ নাই বাইদেউ যদি অনুমতি নিদিয়ে ক'ৰ পৰা হ'ব বিয়াখন আপুনি মানে অনুমতি নিদিয়ে আপুনি অনুমতি দিলে জেল ভাত খাব আৰু যদি আপুনি অনুমতি নিদিয়ে আপোনাক মাৰি মই জেল ভাত খাম
আৰু কিহৰ কাৰণে দিব বাইদেউ আকৌ চাকৰিটো কথা আছে ন বাইদেউ নহ'লে কেনেকে চলিব পেমেণ্টটো মই সেইবোৰ গম নাপাওঁ মুঠতে মোক লাগিবই মই গম নাপাওঁ চা সেইকেইটা পইচাটো ছোৱালীজনী পঢ়ুৱাবলৈ থৈ দিব পৰা নাই থৈ দিব লগা হয় নাই বাইদেউ আপুনি অকণ বুজাই দিবচোন অকণমান সেইকেইটা পইচা পঢ়ুৱাবলৈকে থৈ দিবা বস্তু লোক সোণৰ বস্তু লোকৰ বস্তু কোনোবাই দিব বুলি বিয়া পাতিব খুজিছে মেইন তেনেকে বিয়া নাপাতিলেও হ'ব হয় হ'ব যাব তেনেহ'লে ময়ো যাওঁ আৰু কি খাইছিলো নিমখে টেঙাই খাইছিলো ইমান মন গৈছে টেঙাখন খাবলৈ গম পাওঁ নে আজি ইমান টেঙাখন লাগিছে কিবা ভাল খবৰ আছে দেই আকৌ আইও তাত ধৰিলো আমাৰ যদি কিমান খবৰ থাকিব বৰ নাজানে তাইতো কোনচোন হেৰি হ'ল নহয় মানে জীয়েকৰ বিয়া হ'ল গম পাইছে নে কথা গম পালো তুলনি হ'ল বুলি এতিয়া চৰকাৰে বোলে বিয়া পতা বন্ধ কৰিছে তুলনি বিয়া বন্ধ কৰিছে মানে তুলনি হৈছে এসপ্তাহ নাথাকে যাবই দেখোন 100 কেনেকে গ'লে তাকেহে তুলনি হোৱা আগৰ পৰাই উকনি ক'ত উকনি ওলাইছে উকনি এজনী সন্ধ্যাখন বনাইছা জীয়েকৰ ওচৰলৈ গৈছিলো খবৰ ল'বলৈ তেতিয়া উকনি লাগি আহিলে ঠিকনা নাই উকনি টাইমত তাকেহে মোক বনাইছে হেৰি কৈছে গম পাওঁ একদম ইণ্টাৰেষ্টিং কথা শুন আকৌ কি হ'ল ছোৱালী তুলনি হ'ল মেকআপ কৰিবলৈ কৈছে মই কেলে কৰিম আকৌ পইচা পাতি নি ফিকে মেকআপ বুলি মই তাকেহে ইমান দামী বস্তুবোৰ ব্যৱহাৰ নকৰিবি আৰু তাই ছোৱালীজনী মুখত একো চুট নকৰে গোটেইজনী কলি ফেচি কৈছহে আৰু পাই মই যে সেইবিলাক একদম কৰিবগে নোৱাৰো কলি ফেচি আৰু ইনো চৰকাৰী বিয়া নিদিয়ে নহয় তই কবিচোন অকমান শুনচোন অকল বস্তু আশা গম পোৱা নাই ইমান মানুহজনী কেলে বস্তু আশা বেলেগ লিকটীয়া সেইজনী বেলেগ লিকটীয়া আমি কৈছে গো সদায় মোৰ ওচৰত অকল সোণৰ আঙুঠিতে লাগে মই ক'ৰ পৰা সোণৰ আঙুঠি এটা বাদিও তাই মোৰ ছোৱালীজনী বিয়া তাই বিয়েকে পইচা পাইছিলে তেতিয়া সোণৰ আঙুঠিতে দিলে এতিয়া আকৌ ৰিটাৰ্ণ বিচাৰি আহিলে মই দিব নোৱাৰো নহয় মানুহটো কাম বন নাই মই ক'ৰ পৰা উলিয়াই দিওঁ তাই কৈছে ডাঙৰ নালাগে সৰু এটা হ'লেও দিবি অকল বোলে হেৰি মই বোলো বিয়া কোনো পধ্যে পাতিব না তাই এতিয়া পুলিচৰ ওচৰলৈ গৈছে আজি বিয়া পাতিম বুলি হেৰি অনুমতি ল'বলৈ গাঁওবুঢ়া বাইদেউ একে আশাই না বুলি ক'লে নোৱাৰে বোলে বিয়া নোৱাৰে আমি গোটেই ৰাইজে ধৰিম ৰাইজে গোটেই গাঁওখনৰ মানুহক পুলিচে নিব বুলি কৰিলে হ'ল আৰু অকমান বুজাই দিবিচোন অকমান আৰু মই এতিয়া সোণৰ আঙুঠিটো দিব নোৱাৰো সেইকাৰণে বেছি বিয়াখন বন্ধ কৰাটো গুৰুত্ব দিছো গম পাৱ নে বন্ধ হওক প্ৰতিবাদ কৰিম বিয়াখন নহওক বুলি তেনেকে আলোচনা কৰিলে বিয়াখন বন্ধ কৰিব লাগিব আৰু তোক যদি কেনেবাকে বিয়াখন হয়ো মেকআপ কৰিবলৈ গ'লে 10,000 টকা লৈ ল'বি আকৌ এনেই এলাহ পাচাকে ইমান দামী বস্তুবোৰ ব্যৱহাৰ নকৰিবি নকৰো ইমান কাহিনী হৈছে গম পোৱা নাই একদম তাৰপৰা চিঞৰি আছো বিয়ালে মাতি মানুহ মাতি ফুৰিছো ক'ৰ বিয়াখন পাতিছ মোৰ ছোৱালী বিয়া নহয় পাতিমে মই পুলিচে দিব যি হলে হ'ব এখন গাঁৱত পাতিব নোৱাৰো গোটেই মানুহবোৰৰ দায়িত্ব মই ল'ম বোলো মোক নিয়ক মই মুঠতে বিয়া পাতিমে আৰু মোক যোনকেইজনে বস্তু দিবলৈ আছে নহয় বস্তু কেইটা ল'ম তাৰপিছতে মই মোক দি পেলাই জেলত থৈ ফাঁচি দিয়ে মই চব আকৌ তোৰ ছোৱালী বিয়া খাবলৈ নাযাওঁ সেইটো মই আগতে বিয়াখন খাবলৈ গৈ জেলত মোৰ ছোৱালী বিয়া খাবগে নালাগে কিন্তু হেৰি মানে যিখিনি দিবলৈ আছে দিলে হয় আৰু আমাৰ একো কাকো একো দিবলৈও নাই থবলৈও নাই খাবলৈও নাই চাবলৈও আৰু বস্তু আশাত বিয়া পতা এয়াই প্ৰথম দেখিলো আৰু ইমান বস্তু লোক গাঁৱৰ মানুহৰ বস্তু লোক বুলি গম পাওঁ কিন্তু এনেকুৱা মোক দেখা নাই মোক তামোল খাইছিলো কাৰণে পিকাই থৈ আহিলোগে তই যাব নোৱাৰো মুঠে তাক বস্তু দিবই লাগিব মইতো কি দিব লাগিব আকৌ ক'ৰবাত আছা চাহ দাইটো মৰমতে কিবা এটা দিলে হেৰি তই ছোৱালীজনীক জোৰ জবস্তি তিৰণি হ'ল বুলি কৈ মিছা কথা কৈ লোকৰ পৰা বস্তু ল'বলৈ কেলে লাগিছে তই মুঠতে ফ্ৰীকে মেকআপ কৰি দিবই লাগিব বেংকটো কৰিমগে তাই মানে মোৰ মেকআপ কৰিবলৈ তাই কিবা দিছে মানে মোৰ ছোৱালীজনী তাই হেনো মেকআপ 20,000 টকাহে লয় ইমান বস্তু খানি 20,000 টকা তাই ক'ত পায় মই 10,000 ল'বলৈ কৈছো বিয়া হলো কেনেবাকে 10,000 ল'বলৈ কৈছো তাকে তাই কি কয় নাজানো আৰু তই যে ইমান জোক কৰিছ তইনো কি মেকআপখন কৰিবি অকণতে সানিবি সানিলেও হয় বস্তুবোৰ কিমান দাম আকৌ মই যে ক'লা একদম চৰু কেৰাহীখনৰ হেৰি চৰু কেৰাহীখনৰ আগতে যে সেইকাৰণে তোৰ ছোৱালীক একদম ঢেৰ সানিব লাগিব আমাৰ ইখন গাঁৱখন ববিতাহঁতৰ 1,000 টকা 1,000 টকাতে মেকআপ কৰি থৈ যায় দেখোন যা আকৌ ববিতাকে মাতি আনকি তেতিয়াহ'লে মই যাওঁ মই হ'লে আকৌ বস্তু বাদে একো দিব নোৱাৰো দেই যাব নোৱাৰ খেলা খালিম তোৰ ভাগৰ মুঠতে তই মোৰ ছোৱালীক বুজিবি নাই কোৱা মোক ছোৱালীটো আঙুঠি দিবি নাই বিয়া তোৰ ঘৰতে পাতিছে আৰু দেই নহ'ব তই মেখেলা খুলি তোক মই শেষ কৰিম আকৌ ইয়াতে মই ধৰ লগ্ন কৰি পঠিয়াম মোৰ মুঠতে তই মোৰ ছোৱালী বিয়াত মুঠতে আঙুঠি দিবই লাগিব মই মোৰ ছোৱালীজনী বিয়াত মইতো খোজা দে বুলি কোৱা নাছিলো নহয় মোৰ ছোৱালীজনী সোণৰ আঙুঠি এটা তই নিজে দিছিলে এতিয়া মই মুঠতে তই আঙুঠি দিবি বুলি মই লিখিলো বাটাৰফ্লাই কি হ'ল টকা 300 দিম আৰু ছোৱালীজনী সজাই থৈ আহিবি কেনে মই যাম তিল এটা দি থৈ আহিম হ'ব নে লিখিলো মানে আঙুঠি লাগে বুলি একদম মোক হেৰি কৰি আছে দিব পাব কাজিয়া লাগিব নহয় একদম চৰিয়া একো গাল ভাঙি ন তাক কিহৰ সোণৰ আঙুঠি দিবলৈ আছে দিবলৈ নাই লোকৰ ঘৰতে চাপান জুতি লগে দেই আমাৰ ঘৰতে লাগে আজি যা
আই কথাটো শুনিলে চৰকাৰে চাই একদম আমাক এনে সুবিধা কৰি দিলে আই দেখিছ এতিয়া সেই মনালিছা জীয়েকৰ তুলনি বিয়া হ'ল এতিয়া সোণৰ আঙুঠি বিচাৰি দিব লাগিলেহেঁতেন নহয় মই এতিয়া দিবলৈ নাই কিহৰ বিয়া নাপাই দিলে কিহৰ সোণৰ আঙুঠি দিবলৈ আছে তাই কৈছে বোলে ভাত এসাঁজ মাটি খুৱাব ভাত এসাঁজ মাটি খুৱালে মই কি সোণৰ আঙুঠি দিম নি বেংগালুৰু দিবলৈ নাই তোৰো আকৌ তয়ো কেলে সোণৰ চেন দিছিলে নহয় তোৰ ওচৰলৈ বিচাৰি যোৱা নাই নে বেলেগ ভাল কথা হৈছে গম পাৱ নে তয়ো একদম কোনো পথ্যই নিদিওঁ বুলি কবি দেই বিয়াৰ নামেই নলবি একদম বিয়াৰ নামেই নলবি শুনিছানে কথাটো ঐ কালৰি তই আকৌ হেৰি কৰিবি আকৌ এইটো কি কয় নিদিওঁ বুলি কবি আকৌ মই নিদিওঁ বুলি ক'লোৱে গম পাৱ নে তই একদম কোনো পথ্যই দিয়া নাম নলবি মুঠতে মই একদম কোনো পথ্যই দিবলৈ নাই যেনেকে যি কয় তাই কৰি থাকিব মই একো দিবলৈ নাই কিহৰ সোণৰ আঙুঠি দিবলৈ আছে মই খোজাকে নাছিল নহয় নহয় তই খুজিছিলে তহঁতৰ ছোৱালীজনী বিয়া সোণৰ চেইনডাল তাই নিজেহে দিছিলে পইচা আছিলে পইচা হেৰি দেখুৱাইছিলে এতিয়া মোৰ পইচা নাই মই ক'ৰ পৰা আঙুঠি দিম মই সেইবোৰ একো দিবলৈ নাই তয়ো একদম কোনো পথ্যই নাম নলবি গাঁও বুঢ়ী বাইদেউ নোৱাৰো বুলি ক'লেই বিয়া পাতিব এতিয়া পুলিচৰ ওচৰলৈ গৈ পেলাই এণ্টি চেণ্টি দি থৈ পেলাই আহিলেগৈ সিহঁতে তাই বিয়া পাতিহে আহিব তাকেহে মই আকৌ বিয়ালৈ যাবলৈ নাই আঙুঠিও দিবলৈ নাই তয়ো বিয়ালৈ নাহিবি দেই হ'ব দে ৰাখিছোঁ হ'ব দে নাহিবি আকৌ কোনো পথ্য বিয়ালৈ মই নাযাওঁ হ'ব দে